কলিয়াবৰৰ লক্ষণাবন্ধাত নৃশংস হত্যাকাণ্ড। কলিয়াবৰৰ উলুৱনী আৰক্ষী থানা এলেকাধীন লক্ষণাবন্ধাত সোমবাৰে নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। মদন বিশ্বাস আৰু মদন বিশ্বাসৰ পৰিয়ালৰ লোকে লক্ষীমাই দাসৰ চোতালত উষা বিশ্বাস নামৰ মহিলাগৰাকীক পেলাই লৈ দাৰে ঘপিয়ে ঘপিয়ে নৃশংসভাৱে হত্যা কৰে মহিলাগৰাকীক। নৃশংসতাৰ বলি হোৱা উষা বিশ্বাসৰ সীমামূৰীয়া বাসিন্দা মদন বিশ্বাসে হত্যাকাণ্ডৰ ঘটনা সংঘটিত কৰাত স্থানীয় ৰাইজ উত্তেজিত হৈ নিশাই মদন বিশ্বাসৰ চোতাল শুলো মোৰ দিনত অকণ প্ৰেছাৰ উঠিছিলে গৰমত মই অকণ সন্ধ্যাতে শুলো শোৱাৰ পাছত ৰাতি মাইকী মানুহে কটা কটা হুলস্থুল লগাইছে ঘৰৰ ভিতৰত। তেতিয়া মই সাৰ পালোঁ, পাই লৈ পেলানি মই উঠিছোঁ, উঠিলৈ মাইকী মানুহক সুধিছোঁ এই কি হ'ল কি হ'ল কি হ'ল, ময়ো বেহুচ, কিয় কটা কটা। পিছত বোলে মানুহ কাটিলে ক'ত, বোলে ঘৰৰ পিছফালে গৈ চাইছোঁ লাশ পৰি আছোঁ। মই বাইক লৈ আছোঁ ৰ'ব হা। চোতালতে এখন মটৰ চাইকেলৰ লগতে অন্যান্য সা সামগ্ৰীত অগ্নি সংযোগ কৰে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীৰ লগতে অগ্নি নিৰ্বাপক বাহিনীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। ঘটনা সন্দৰ্ভত অভিযুক্ত মদন বিশ্বাসক উলুৱনী আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে যদিও হত্যাকাণ্ডৰ লগত জড়িত ৰতন আৰু দীপাংকৰ সম্প্ৰতি পলাতক বুলি জানিব পৰা গৈছে। মাটি বাৰী বিবাদৰ পৰিণতিতে হত্যাকাণ্ডৰ ঘটনা সংঘটিত হয় বুলিও পৰিয়ালৰ লোকে জানিবলৈ দিয়ে। নিউজ এক্স ৰিপৰ্ট জগদ্দা। আমাক পানী ঢালিবলৈ দিয়ক, আমি সেই কথাটোহে আইনক মানিহে আমি পানী নহ'লে আমি পানী ঢালিবলৈ দিয়া নাছিলোঁ। আমি কিন্তু লাষ্ট